দুইজন ভাই ককাই ভাৰতীয় কিন্তু এজন কেনেকৈ হল বাংলাদেশী তাহিৰ আলীৰ ককাই ভাই সকলো ভাৰতীয় পত্নী পুত্ৰও ভাৰতীয় তাহিৰ আলী মোৰ সৰু ভাই ভোট দিয়া আছে ভাই ককাই 13 জন দুজন ঢুকালে 11 জন আছে সব গিটাৰ নাম অকে আছে তাহিৰ আলী বিদেশী কেনেকৈ হল কিন্তু অবৈধ বাংলাদেশীৰ সন্দেহত আটক তাহিৰ আলী কলিয়াবৰৰ বৰঘুলিৰ এটা পৰিয়ালৰ ডাঙৰ প্ৰশ্ন হাতত প্ৰমাণ পত্ৰ লৈ প্ৰশ্ন কৰিছে মই তাহাৰৰ ককাই মোৰ সৰু তাহিৰ আলী তাহাৰৰ সৰু আৰু দুজন আছে আৰু সব গিটা তাহাৰৰ ডাঙৰ ভাই ককাই 13 জন দুজন ঢুকালে আৰু 11 জন আছে সব গিটা কাগজ পাতি অকে আছে ভোট আহি আছে ভোট দি আছো সব কাগজ পাতি মোৰ অকে আছে পৰিয়ালৰ এই এজন মানুহ কেনেকৈ বিদেশী হ'ল কলিয়াবৰৰ গৰৈমাৰীৰ আব্দুল হুছেইনৰ পুত্ৰ তাহিৰ আলীক বাংলাদেশীৰ সন্দেহত আটক কৰিছে কলিয়াবৰ উলুৱনি আৰক্ষীয়ে বিদেশী হলে সব গিটা হ'ব কলিয়াবৰ সমষ্টি আমি 58ত মোৰ জন্ম মই ভোট দি আছো তাহিৰ আলী মোৰ সৰু ভাই ভোট দিয়া আছে ভাই ককাই 13 জন দুজন ঢুকালে 11 জন আছে সব গিটাৰ নাম অকে আছে তাহিৰ আলী বিদেশী কেনেকৈ হ'ল আৰু তাহাৰৰ সৰু দুটা আছে আৰু সব গিটা তাহাৰৰ ডাঙৰ উল্লেখ্য যে 2015 চনতো তাহিৰ আলীক আৰক্ষীয়ে আটক কৰি ডিটেনশ্যন কেম্পলৈ পঠিয়াইছিল কিন্তু 2019ত মুকলি কৰি দিছিল দেউতাৰ তো একো বল দেউতাৰ সব কাগজ কিনি সব অকে আছে আমাৰ এনআরসি দেউতাৰ কাগজ দিছো মোৰ এনআরসি নামও আহিলে আমাৰ বাইকৰ নাম আহিলে তে ওটা লৈ গ'ল ভোটৰ আইডি কাৰ্ড আছে পান কাৰ্ড আছে আধাৰ কাৰ্ড আছে সব অকে আছে তে ওটা লৈ গ'ল ৰাতি 3টা বজাত আহি ওটা লৈ গ'ল পুলিচে দেউতাক দিব লাগে ঘৰত ঘূৰাই এই এক পুৰা পানীও খোৱা নাই দেউতা পানী খাবলৈ গৈছে দিবলৈ গৈছে পুলিচে দিয়া নাই পানী আমাৰ খেতি লৈ আহিলে চাবলৈ দিয়া নাই আজি 3 দিন হ'ল ক'ত আছে না আছে কোনো পাত্তা নাই হঠাৎ পুলিচে আহি উঠাই লৈ গৈছে ক'ত নিছে আমি এতিয়ালৈকে একো গম নাপাওঁ কিন্তু তাহিৰ আলীৰ ভাই ককাই 13 জন আটাইকেইজনে ভাৰতীয় নাগৰিক সকলোৱে এনআৰসি নাম আহিছে কিন্তু হঠাৎ মাজৰ পৰা তাহিৰ আলীক বিদেশী বুলি ঘোষণা কৰি দিছে গাঁওবাসী চৰকাৰ তথা প্ৰশাসনক অনুৰোধ জনাইছে তাহিৰ আলীক মুক্তি দিয়ক নহলে এই সাধাৰণ পৰিয়ালবিলাক নিগমে মৰিব তেওঁৰ আধাৰ কাৰ্ড আছে পান কাৰ্ড আছে তেওঁৰ মাটি বাৰী আছে তেওঁ সৰু ল'ৰা ছোৱালী আছে এই এনেকুৱা ব্যক্তিক কেনেকৈ আমি বিধি সজাইছে আমি আচৰিত ভাবিছোঁ আমি ৰাইজে এটা দুখ প্ৰকাশ কৰিছোঁ যে এনেকুৱা নিৰহ মানুহক যদি চৰকাৰে এনেকৈ হাৰাশাস্তিত বুক কৰে আমি চৰকাৰক আহ্বান জনাইছোঁ এই মানুহজনক এতিয়া ঘৰৰ পৰা লৈ যোৱাৰ পিছত আমি কোনেও তেওঁক চাব পৰা নাই কি অৱস্থাত আছে কি হালত আছে খানা খাইছে নে নাই খাব দিছে নে নাই আমাক কোনো যোগাযোগ কৰিব দিয়া নাই আমি আহ্বান জনাইছোঁ এটাই যে তেওঁক আমি সুস্থ শৰীৰে আমাৰ ঘৰলৈ তেওঁক উভতাই দিবৰ কাৰণে আমি কৰজোৰে অনুৰোধ জনাইছোঁ কলিয়াবৰৰ পৰা দীপু বৰাৰ ৰিপৰ্ট টাইম 8